কেৱল কংগ্ৰেছৰ এটা দখলত আছিলে, ইউডিএফৰ দখলত আছে, এইবাৰ এতিয়া কেৱল বিজেপি। সংখ্যালঘু অধ্যুষিত এলেকা ধৰক জলেশ্বৰত ভাল হৈছে আপোনালোকৰ? আমাৰ জলেশ্বৰত ভাল হৈছে আৰু সংখ্যালঘু ৰাইজে এইবাৰ আমি আশা কৰোঁ যে আমি পশ্চিম গোৱালপাৰাও জিকিম, পূব গোৱালপাৰা জিকিমই, জলেশ্বৰতো আমি ভাল ফাইট দিম। 90% ভোটাৰ থকা জলেশ্বৰত আপোনালোকে ভাল ফাইট দিম, কাৰণ এইবাৰ পদুম ফুলিছে তাতে, আৰু জিলা পৰিষদ এটা জিকাটো সহজ কথা নহয়। অখিল গগৈ চিৰিয়াছলি লোৱা নাছিল ইলেকশ্যনটো? যোনে মই ক'লোঁ না, মোৰ কাৰণে খুব ৰিজাল্ট এটাই মানুহৰ মনত অহংকাৰ আনিব নালাগে, সেইকাৰণে আজি ৰিজাল্ট হৈছে লগে লগে কামত নামিয়ে দিছোঁ। ৰিজাল্টটো বুলি পাগলি থকা নাই আৰু, যে যি হ'ল হ'ল আৰু অহাটোলৈকে চিন্তা কৰিব লাগে। সেইকাৰণে ৰাতিপুৱা ধুবুৰীত গৈছোঁ, গোৱালপাৰাত গৈছোঁ, 21 তাৰিখে যোৰহাটত যাম, 20 তাৰিখে দেৰগাঁৱত যাম, মানে জিৰণি লোৱাৰ কথাটো নাহে। ছাৰ, এই পঞ্চায়তৰ সভাপতিক লৈ টনা আজৰা চলিছে, কোনে প্ৰেচিডেণ্ট হ'ব, কি হ'ব? পঞ্চায়তৰ সভাপতিটো আমি যিহেতু ৰাজনৈতিকভাৱে ইলেকশ্যন কৰা নাছিলোঁ, গতিকে আমি মিলা মিছা কৰি দিয়াৰ চেষ্টা কৰিম, কিন্তু আমি বহুত বেছি নোসোমাম। আঞ্চলিক আৰু জিলা পৰিষদটো যিহেতু দলৰ মনোনয়নত জিকিছে, গতিকে দলে নিৰ্বাচন কৰিব। কিন্তু সদস্যসকল যিহেতু নিজৰভাৱে জিকিছে, আমি কম যে তহঁতি মিলা মিছা কৰিলে অমুকত পাত তমুকত পাত, কিন্তু নামানিলে আমি তাত বহুত বেছি নোসোমাম। অপ্ৰিয় হ'লেও সত্য ছাৰ, দৰদাম চলিছে তেওঁলোকৰ মাজত। নাই, যোনেই কৰক, কিন্তু তেওঁলোকৰ সেই এংগলটোত আমি বৰ বেছি সোমাব খোজা নাই, আগতো সোমোৱা নাই, এতিয়াও আমি নোসোমাওঁ। সেইটোৰ পৰা আমি নিজক দূৰত ৰাখিম। ছাৰ, যিটো পৰিৱেশ দেখিছে দুৰ্নীতি যেনিবা বেছি হ'ব, সেনেকুৱা এটা ইমান সহজ নহ'ব দুৰ্নীতি কৰাৰ, কাৰণ প্ৰশাসন টান হৈ আহিছে। ধৰক আগতে PMY দুৰ্নীতি কৰিছিল ঘৰ দিম বুলি, এতিয়া নোৱাৰা হৈ গ'ল। গতিকে কথা বাৰ্তাবিলাক বেলেগ বেলেগ হৈ আহি আছে। যোনে টকা খৰচ কৰি জিকিছে, লাষ্টত সি দুখ আৰু কষ্ট পাব, টকাকেইটা ঘূৰাই দিব নোৱাৰিব। কি আছো আপোনালোকৰ সংখ্যালঘু এইটোৱেই, কোনো আমি যে দিনে ৰাতিয়ে কষ্ট কৰি থাকোঁ, সেইটোৱে মেজিক।